নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 3 পৰিৱেশৰ পাঠ নম্বৰ 7 আকাশৰ কথা নামৰ পাঠটোৰ প্ৰশ্নোত্তৰসমূহ কৰিম। প্ৰশ্নবোৰ চাওঁ। ক নম্বৰ চোৱা যে দি প্ৰধানকৈ কেইটা আৰু কি কি? উত্তৰ লিখিবা। দি প্ৰধানকৈ 4টা। সেইকেইটা হ'ল পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। তাৰপিছত খ নম্বৰ দিছে আকাশত কি কি দেখা পোৱা যায়? উত্তৰ লিখিবা। আকাশত জোন, বেলি আৰু তৰা আদি দেখা পোৱা যায়। গ নম্বৰ চোৱা যে চন্দ্ৰৰ নিজা পোহৰ আছেনে? উত্তৰ লিখিবা। চন্দ্ৰৰ নিজা পোহৰ নাই। ঘ নম্বৰ বেলিৰ আন এটা নাম কি? উত্তৰ লিখিবা। বেলিৰ আন এটা নাম সূৰ্য। ঙ নম্বৰ চোৱা যে ৰামধেনুৰ ৰং কেইটা নাম কি কি? ৰামধেনুৰ ৰং 7টা। সেইকেইটা হ'ল বেঙুনীয়া, ঘন নীলা, সেউজীয়া, নীলা, হালধীয়া, সুমথিৰা আৰু ৰঙা। তাৰপিছত 2 নম্বৰ চোৱা কি আছে যে শুদ্ধ উত্তৰটো বাছি উলিয়াই চিন দিয়া। পৃথিৱীৰ আটাইতকৈ ওচৰৰ চন্দ্ৰ, সূৰ্য, তৰাবোৰ আছে। কোনটো আছে? চন্দ্ৰ, সূৰ্য নে তৰাবোৰ? শুদ্ধটো কি হ'ব? সূৰ্য। খ নম্বৰ পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 10 দিন নে 15 দিন সময় লাগে? কিমান দিন লাগে? 15 দিন। শুদ্ধ 15 দিন। খ নম্বৰ চোৱা খালী চকুৰে সূৰ্যলৈ চাব লাগে নে নালাগে? শুদ্ধটো হ'ব নালাগে। ৰামধেনুৰ মুঠতে 5টা 7টা ৰং, 5টা নে 7টা? 7টা ৰং। গতিকে শুদ্ধ হ'ব 7। তাৰপিছত খ নম্বৰ দিছে খালী ঠাই পূৰ কৰা। সূৰ্যৰ নিজা তাপ আৰু পোহৰ আছে। তাৰপিছতো আছে সূৰ্য চন্দ্ৰতকৈ বহুত বেছি গুণে ডাঙৰ। লিখি ল'বা তোমালোকে। তৰাবোৰ আমাৰ পৰা বহুত দূৰত থকাৰ কাৰণে সৰু যেন দেখি। চন্দ্ৰৰ নিজা পোহৰ নাই। খালি ঠাইবোৰ লিখিছোঁ, তোমালোকে লিখি ল'বা। তাৰপিছত চোৱা 4 নম্বৰ কি দিছে যে দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নালাগে? লিখা। উত্তৰ লিখা যে ৰাতিপুৱা আৰু সন্ধিয়াৰ সময়ৰ বাহিৰে অইন সময়ত বিশেষকৈ দুপৰীয়া বেলিটোলৈ চাব নালাগে, কিয়নো এই সময়ত চোৱাত বেলিৰ পোহৰে চকু চাপ মাৰি ধৰে। এই তীব্ৰ পোহৰে চকুৰ অনিষ্ট কৰে। ঠিক আছে, আজিলৈকে ইমানেই। ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰিবা আৰু পৰৱৰ্তী ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।